নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট ইউটিউব চেনেলৰ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। সো ফ্ৰেণ্ডসকল আজি অসম পুলিচৰ ওপৰত বহুত ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আনিছোঁ, কিয়নো মোক বহুতে ফ্ৰেণ্ডছে মোক কমেণ্টত সুধি আছে আমাৰ এইবাৰ 2021 চনৰ কাট অফ মাৰ্ক কিমান যাব, মানে ফিজিকেল কাট অফ কিমান যাব। সো আপোনালোকক কিমান পালে ৰিটেনত বহিব পাৰিব, সো কিমানলৈকে হায়েষ্ট কিমানলৈকে মাৰ্ক যাব আৰু লয়েষ্ট কিমানলৈকে যাব। সো সম্পূৰ্ণ ডিটেইলছ আমি আপোনালোকক দেখুৱাম আৰু নিশ্চয় আপোনালোকে থাম্বেলখিনি নিশ্চয় আপোনালোকে দেখিছা, সেই থাম্বেলখিনিত যি লিখা আছে আমি সেইখিনি আমি আলোচনা কৰিম আজিৰ এইটো ভিডিঅ'ত। সো বন্ধুসকল আমি আপোনালোকক 2017 চনৰ আমাৰ ইউবিৰ মেৰিট হৈছিল ফিজিকেল মেৰিটটো, সেই মেৰিটটো আমি আপোনালোকক দেখুৱাম আৰু কিমান মাৰ্কত মানে আপোনালোকক ৰিটেন দিবলৈ মাতিছে, বা HC হোক বা ST হোক বা MOBC হোক বা জেনেৰেল কাষ্টেই হোক। সো সকলো কাষ্টৰ আমি লিষ্টখিনি আজি আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ সেই আজিৰ এইটো চল্ভখিনি আমি মানে সম্পূৰ্ণ কৰি দিম, কিয়নো আপোনালোকে বহুতে খেলি মেলি হৈ আছে যে আমি কিমান পালে আমি ৰিটেন দিব পাৰিম। সো আপোনালোকৰ কাষ্ট ৱাইজে এইটো মেৰিট হ'ব, মানে আপোনালোকৰ কাষ্ট ৱাইজে বুজিছা ফ্ৰেণ্ডসকল, আপোনালোকৰ কাষ্ট ৱাইজে মেৰিট হ'ব আৰু আপোনালোকৰ জিলা ভিত্তিত মানে যিমান কেণ্ডিডেট পাছ কৰিব সেই পাছ কৰা কেণ্ডিডেটৰ ভিতৰত আপোনালোকে যিমান মাৰ্ক পাব এই মাৰ্কৰ ভিতৰতে আপোনালোকৰ মেৰিট হ'ব। সো ফ্ৰেণ্ডসকল আহক আমি গোটেইখিনি তথ্য আজি আমি আপোনালোকক দেখুৱাম আৰু সেই লিষ্টখিনি আপোনালোকে ভালকৈ চাব। আমি লিষ্টখিনিত আমি আপোনালোকক এটা এটাকৈ বুজাই দিম। সো আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল এইখিনি হৈছে আমাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ মেৰিট লিষ্ট আৰু এইখিনি হৈছে আমাৰ যিখিনি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আমাৰ যেতিয়া 2017 চনত হৈছিল সেইখিনিত আপোনালোকৰ 2564টা পদ আছিল। তাৰে ভিতৰত আপোনালোকৰ DEF এণ্ড UB এণ্ড SB মিলি আপোনালোকৰ UB মিলি আপোনালোকৰ আৰু প্লাছ APR আছিল। চ' তাৰপিছত আপোনালোকৰ F এণ্ড মানে ফাৰ আছিল, SDRF আছিল। চ' সম্পূৰ্ণ মিলি আপোনালোকৰ সেই কাট অফ হৈছিল আৰু তাত আছিল আপোনালোকৰ দিল্লী পুলিচো আছিল। চ' আমাৰ অসমত সেই লিষ্টখিনি হৈছিল, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ লিষ্টখিনি হৈছিল আৰু কিমান মাৰ্কত আপোনালোকক ৰিটেন দিবলৈ মাতিছিল। চ' আমি আপোনালোকক দেখুৱাই আছোঁ। চ' ফ্ৰেণ্ডসকল এইখিনি ল'ৰা মানে এইখিনি কেণ্ডিডেট আমি আপোনালোকক জুম কৰি দেখুৱাইছোঁ। ইয়াত চাওক আমিনুল ইছলাম মানে তেওঁ পাইছিল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত পাইছিল তেওঁ কিমান জানা, হায়েষ্ট আপোনালোকে নিশ্চয় দেখিব পাৰিছে ফ্ৰেণ্ডসকল 35.12 মাৰ্ক পাইছিল তেওঁ হায়েষ্ট, আৰু আপোনালোকৰ ৰানিঙত তেওঁ পাইছিল 15.12 মানে 12। তাৰপিছত আপোনালোকৰ লং জাম্প পাইছিল তেওঁ এক্সেলেণ্ট মাৰ্ক পাইছিল মানে 20 মাৰ্ক পাইছিল। চ' টোটাল তেওঁৰ 35 মাৰ্ক প্লাছ হৈছে, কিন্তু ইয়াত আপোনালোকৰ মানে এক্সট্ৰা যিটো মাৰ্ক হয় সেই এক্সট্ৰা মাৰ্কটো প্লাছ হোৱা নাই, মানে এক্সট্ৰা মাৰ্কটো প্লাছ হোৱা নাই সেইকাৰণে তেওঁ যিমান ফিজিকেল পাইছিল সেই মাৰ্কটো মানে ফিজিকেলৰ মাৰ্কটোৱে আপোনালোকক মানে প্লাছ কৰি ৰিটাৰ্ণ দিবলৈ মাতিছিল 2017 চনত। ঠিক তেনেধৰণৰ এইবাৰো আপোনালোকৰ এনেকুৱাকৈ হ'ব। চ' চাওক লয়েষ্ট কাট অফ মাৰ্ক কিমান গৈছে আমি আপোনালোকক দেখুৱাই আছোঁ। লয়েষ্ট কাট অফ মাৰ্ক কিমান গৈছে, মানে হায়েষ্টটো আমি আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ লয়েষ্টটো আমি ইয়াত দেখুৱাম। মানে আপোনালোকৰ ইয়াত OBC MOBC জেনেৰেল সকলো কাষ্ট ইয়াত আছে, আমি আপোনালোকক দেখুৱাই আছোঁ। চ' আৰু এটা প্ৰথম কথা আমি আপোনালোকক দেখুৱাইছোঁ, প্ৰথম লিষ্টত আমি আপোনালোকক দেখুৱাইছোঁ মানে MOBC বা OBCৰ এখন কাট অফ মাৰ্ক আমি আপোনালোকক দেখুৱাইছোঁ, হায়েষ্ট মাৰ্ক তেওঁ কিমান পাইছিল। চ' চাওক এইজনী হৈছে মানে কি কয় ৰেচিত চি ৰায় মানে MOBC হয়। তেওঁ কিমান পাইছিল ৰানিঙত, তেওঁ মানে পাইছিল 14.24 পাইছিল। তাৰে ভিতৰত আপোনালোকৰ লং জাম্পত পাইছিল এক্সেলেণ্ট আৰু প্লাছ কৰি আপোনালোকৰ 34.24 হৈছিল। চ' এইটো হৈছে মানে OBC MOBCৰ কাষ্ট। আৰু SCৰ কাট অফ চাওক কিমান গৈছিল, ST হায়েষ্ট কাট অফ কিমান গৈছিল ইয়াত আপোনালোকে নিশ্চয় দেখিব পাইছে। মই পেঞ্চিলডাল এখন লৈছোঁ, ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে SC কাষ্ট কিমান পাইছিল, তেওঁ ৰানিঙত 13.38 পাইছিল আৰু লং জাম্পত পাইছিল এক্সেলেণ্ট, মানে তেওঁৰ টোটাল মাৰ্ক প্লাছ হৈছিল ফিজিকেলত 33.88। তাৰপিছত আমি জেনেৰেল কাষ্টৰ এখন দেখালোঁ, মানে হায়েষ্ট যিজনে মাৰ্ক পাইছে তেওঁলোকক দেখুৱাইছোঁ আৰু লয়েষ্ট কিমান মাৰ্ক পাইছে আমি আপোনালোকক দেখুৱাই আছোঁ। চ' ৰাওক মই আপোনালোকক তলত লৈ গৈছোঁ, মানে ইয়াত হয় আপোনালোকক মই ক'ব বিচাৰিছোঁ মানে কোনোবা যিসকলে মানে দাস কেণ্ডিডেট আছে তেওঁলোকেও মানে এইটো কাষ্টত পৰিছে, মানে জেনেৰেল কাষ্টতো গৈছে, মাৰ্ক বেছি পালে জেনেৰেল কাষ্টত ঢুকিব। মানে জেনেৰেল কাষ্টটো এইটোৱে হৈছে মানে সৰ্বজাতীয়, তাত সকলো কাষ্টৰ ল'ৰা ছোৱালী ঢুকিব পাৰিব বা সোমাব পাৰিব। চ' আমি আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডসকল
ইয়াত চাওক STP মানে STP কাট অফ মাৰ্ক হায়েষ্ট গৈছিল কিমান চাওক STP আপোনালোকে পেঞ্চিলডাল এখন লৈছোঁ ইয়াত আমি আপোনালোকক ভালকৈ দেখুৱাম চাওক এইখিনি মেল কেণ্ডিডেট হয় মানে এইটো মেল কেণ্ডিডেটৰ কাৰণে বুজিছে ইয়াত ফিমেল কেণ্ডিডেট নাই চ' মই ফিমেল কেণ্ডিডেটটো আমি আপোনালোকক দেখুৱাম চ' ইয়াত চাওক STP মানে STP তেওঁ কিমান পাইছিল ৰানিঙত পাইছিল 11 মানে 11.93 পাইছিল আৰু লং জাম্পত পাইছিল এক্সেলেণ্ট তেওঁ টোটাল মাৰ্ক হৈছিল প্লাছ কৰি আপোনালোকৰ ইয়াত নিশ্চয় দেখিবলৈ পাইছে ফ্ৰেণ্ডসকল 31.92 পাইছিল তেওঁ 93 চ' গতিকে আমি আপোনালোকক সম্পূৰ্ণ লিষ্ট আমি দেখুৱাই আছোঁ তাৰে ভিতৰত আপোনালোকৰ এইটো মানে কি আমাৰ যিখন ধুবুৰী ডিষ্ট্ৰিক্টৰ সেই ধুবুৰী ডিষ্ট্ৰিক্টৰ আৰু সকলো ডিষ্ট্ৰিক্টৰ আছে ইয়াত মানে সকলো ডিষ্ট্ৰিক্টৰ লিষ্টখিনি আমি লৈছোঁ আৰু সম্পূৰ্ণ লিষ্টখিনি আমি আপোনালোকক দেখুৱাই আছোঁ চ' ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকৰ লয়েষ্ট মাৰ্ক কাট অফ কিমান গৈছে আমি দেখুৱাই আছোঁ লয়েষ্ট এইটো হৈছে লয়েষ্ট চাওক ইয়াত ফ্ৰেণ্ডসকল আমি লয়েষ্ট কাট অফ মাৰ্ক আমি আপোনালোকক দেখুৱাই আছোঁ মানে সেইজন কেণ্ডিডেট মানে SBAPRত এপ্লাই কৰিছিল তেওঁ হৈছে ৰঞ্জিত দাস তো মেল কেণ্ডিডেট হয় আৰু আপোনালোকে নিশ্চয় দেখিব পাইছে SC কাষ্ট হয় টোটাল তেওঁ পাইছিল মানে ৰানিঙত পাইছিল 10.22 পাইছিল নিশ্চয় আপোনালোকে দেখিব পাৰিছে আৰু ফ্ৰেণ্ডসকল লং জাম্পত পাইছিল 10.40 গতিকে ইয়াৰ টোটাল নাম্বাৰ কিমান হৈছে আপোনালোকে নিশ্চয় দেখিব পাইছে টোটাল নাম্বাৰ অফ দা তেওঁৰ 20.62 মানে 20 মাৰ্ক 62 মাৰ্ক পাইছিল লয়েষ্ট SC কাষ্ট হয় আৰু MOBC হায়েষ্ট কাট অফ কিমান পাইছিল নিশ্চয় দেখিব পাইছে ফ্ৰেণ্ডসকল তেওঁ পাইছিল 10.24 মানে ৰানিঙত আৰু লং জাম্পত পাইছিল 11.4 তাৰপিছত ইয়াৰ টোটাল মাৰ্ক হৈছে 21.28 পাইছিল মানে MOBC তাৰপিছত SC লয়েষ্ট কাট অফ হৈছিল লয়েষ্ট কাট অফ হৈছিল 21 মানে টোটাল 21.34 পাইছিল তেওঁ ৰানিঙত পাইছিল 10.54 আৰু লং জাম্পত পাইছিল 10.80 প্লাছ কৰি 21 মানে 34 হৈছে চ' তাৰপিছত জেনেৰেল কাষ্টৰ কাট অফ মাৰ্ক লয়েষ্ট কিমান গৈছে আমি আপোনালোকক দেখুৱাই আছোঁ ইয়াত চাওক লয়েষ্ট কাট অফ মাৰ্ক তেওঁ গৈছিল লয়েষ্ট কাট অফ মাৰ্ক গৈছিল প্লাছ জেনেৰেল কাষ্টৰ চ' ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় দেখিব পাইছে ইয়াত চাওক জেনেৰেল কাষ্ট আমি জেনেৰেল কাষ্টৰখিনি দেখুৱাইছোঁ এখন পেঞ্চিলটা লৈছোঁ ইয়াত চাওক ৰমাজ আলী জেনেৰেল কাষ্ট হয় তেওঁ পাইছিল ৰানিঙত পাইছিল মানে 12.41 আৰু লং জাম্পত পাইছিল 15.60 মানে 60 পাইছিল আৰু প্লাছ কৰি তেওঁৰ 80.1 হৈছিল চ' আপোনালোকে নিশ্চয় দেখিব পাৰিছে ফ্ৰেণ্ডসকল জেনেৰেল কাষ্টৰ কিমান লয়েষ্ট কাট অফ পাইছিল আৰু ইয়াৰ ভিতৰত যিমান SC হওক MOBC হওক বা যিকোনো কাষ্টৰ ল'ৰা ছোৱালী হওক জেনেৰেল কাষ্টত ঢুকিব পাৰিব যদি হায়েষ্ট মাৰ্ক পায় তেনেহ'লে তেওঁ জেনেৰেল কাষ্টত ঢুকিব যেতিয়া ফাইনেল মেৰিটটো হ'ব বুজিছে ফ্ৰেণ্ডসকল এতিয়া আমি আপোনালোকক সম্পূৰ্ণ লিষ্টখিনি দেখুৱালোঁ আৰু যদি আপোনালোকৰ কিবা কনফাৰেঞ্চ থাকে তেনেহ'লে মোক কমেণ্টত সুধিব মই আপোনালোকক স্পষ্টভাৱে আমি আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ নিশ্চয় ইতিমধ্যে গমে পাইছা মানে আমাৰ যি 2021 চনৰ ইণ্টাৰভিউ চলি আছে আৰু সেই ইণ্টাৰভিউখিনিত মানে ফিজিকেল মাৰ্ক আৰু এক্সট্ৰা মাৰ্ক প্লাছ হৈছে গতিকে বহুতে ল'ৰা ছোৱালী কৈ আছে বা বহুতে বন্ধু বান্ধৱীয়ে কৈ আছে যে আমাৰ এইবাৰ এক্সট্ৰা মাৰ্ক প্লাছ কৰিছে এক্সট্ৰা মাৰ্ক প্লাছ কৰি আমাক ৰিটাৰ্ণত মাতিবনে চ' আপোনালোকৰ এক্সট্ৰা প্লাছ কৰি ৰিটাৰ্ণতো মাতিব পাৰে কিন্তু আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি যিটোৰ টেষ্টৰ মাৰ্ক আছে সেই টেষ্টখিনি প্ৰথমে প্লাছ হ'ব প্লাছ কৰি আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টৰ এনেকুৱা এখন মেৰিট বনাব আৰু সেই মেৰিট অনুযায়ী আপোনালোকক মাতিব ৰিটাৰ্ণ দিবলৈ চ' নিশ্চয় আপোনালোকে গমে পাইছা এইখিনি কথা চ' আজি এটা সৰু ইনফৰমেশ্যন দিলোঁ আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ নতুন আপডেট পাবলৈ হ'লে জয় আই অসম